ধুনীয়া ছোৱালী এজনী মৰিয়নিত আহিছে। ধুনীয়া ছোৱালী দুগাল হৈ ধুনীয়া যেতিয়া জিলিকে ঘামৰে মুকুতা। ধনুদক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিব ছোৱালীজনীয়ে। ধুনীয়া ছোৱালী হল বুলিয়ে জানো জিকিব পাৰিব? নাই, নোৱাৰে। মৰিয়নিত মামা ভনী বৌ দাদাৰে ভৰি আছে ধনুদাৰ। আগন্তুক বিধানসভা নিৰ্বাচনত আকৰ্ষণীয় হ'ব মৰিয়নি সমষ্টিৰ যুঁজ। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এই সমষ্টিটোত প্ৰক্ষেপ কৰিছে ডক্টৰ জ্ঞানশ্ৰী বৰাক। চৰকাৰী চাকৰি এৰি ৰাজনীতিত প্ৰৱেশ কৰা জ্ঞানশ্ৰীৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা পোনছাতে ওলাই কৰিব নোৱাৰি। এনে পৰিস্থিতিতে এই সমষ্টিটোৰ পৰা 5বাৰকৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে কটাক্ষ কৰিছে জ্ঞানশ্ৰীক। যোৱা শনিবাৰে নিশা দলীয় এক কাৰ্যসূচীত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখ কৰে, দেখিবলৈ ধুনীয়া ছোৱালীজনীয়ে মোক নিৰ্বাচনত পৰাস্ত কৰিব নোৱাৰে। ধুনীয়া ছোৱালী এজনী মৰিয়নিত আহিছে বুলি শুনিছো। বিধায়কগৰাকীয়ে ওলোটাই সাংবাদিকক প্ৰশ্ন কৰে, ছোৱালীজনী ৰাইজৰ দলৰ নে অসম জাতীয় পৰিষদৰ? কোনোবাই দেখিবলৈ ধুনীয়া হ'ল বুলি কোন ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছো। ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটো মই নাজানো, কোৱাহে শুনিছো। মই মোবাইল টিভি চোৱা ইমান সময় নাই। ৰাইজৰ দল নে জাতীয় পৰিষদৰ পৰা কোনোবা এজনী আহিছে বোলে, দেখিব বোলে ধুনীয়া বুলি কৈছে। এনেকৈ আহিছে আৰু কিবা প্ৰচাৰ চলাইছে বুলি শুনিছোঁ। এতিয়া মানুহে লোকেল চালানীৰ কথা কৈছে যে ফোন কৰিলে কাক পাম, কামক মাতিলে কোনে সহায় কৰিব আমাক। মোক আকৌ চবেই ধনু বুলি জানে, বহুত মানুহে ৰূপজ্যোতি কুৰ্মী বুলিও নাজানে। মৰিয়নি সমষ্টিত ধনু বুলি মই পৰিচিত হয় মৰিয়নি সমষ্টিত। ৰূপজ্যোতি কুৰ্মীয়ে লগতে উল্লেখ কৰে, এই সমষ্টিটোত মোৰ মামা ভনী বৌ দাদাৰে ভৰি আছে। কোনোবাই বিপদ হলে মোক বিচাৰে, সকলোৱে মোক ধনু বুলিয়ে জানে। এই সকলোবোৰে মিলি 5বাৰকৈ জিকালে আৰু 6 নম্বৰ বাৰো মোক জিকাব। বেলেগ কোনোবা আহি লাভ নাই। দেখিবলৈ ধুনীয়া হলে নিৰ্বাচনত জিকিব নোৱাৰি। নিউজ টেক্স ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।